Hello everyone, welcome to academic learning. আজিৰ ক্লাছত আমি পঢ়িম ট্ৰায়াঙ্গল আৰু সাৰ্কেল মেনচুৰেশন যে চ্যাপ্টাৰ আছিলে এটো চ্যাপ্টাৰৰ আন্ডাৰত আছে আমাৰ ট্ৰায়াঙ্গল এণ্ড সাৰ্কেল তো ট্ৰায়াঙ্গল এণ্ড সাৰ্কেলৰ আমি কেইটামান কোৱেশ্চন আনসাৰ আজি সলভ কৰিম তো প্ৰথমতে আমি ট্ৰায়াঙ্গলৰ কেইটামান কোৱেশ্চন সলভ কৰিম তাৰ পিছত আমি সাৰ্কেলৰ কৰিম তো ট্ৰায়াঙ্গলৰ প্ৰথম কোৱেশ্চনটো হৈছে ফাইন্ড দ্য এৰিয়া অফ এ ট্ৰায়াঙ্গল হুজ বেস ইজ 20 cm and hypotenuse is 13 centimeters. এতিয়া আমাৰ ট্ৰায়াঙ্গল এটা দিয়া আছে ট্ৰায়াঙ্গলটোৰ বেস দিয়া আছে 12 centimeter and hypotenuse is 13 centimeter. এতিয়া ট্ৰায়াঙ্গলৰ এৰিয়া উলোৱা ফৰ্মুলাটো আমি আগতে পাইছিলো ট্ৰায়াঙ্গলৰ এৰিয়া আছিল এৰিয়া অফ ট্ৰায়াঙ্গল এটো আমি আগতে এবাৰ লিখি দিছো হাফ ইনটু বেস ইনটু হাইট এটো আছিল আমাৰ ট্ৰায়াঙ্গলৰ এৰিয়া উলোৱা ফৰ্মুলা এতিয়া আমাৰ এৰিয়াটো উলাব দিছে ইয়াত এৰিয়াটো ইয়াত কি হৈ আছে বেসটো আমাক ইয়াত দিয়া হৈ আছে কিন্তু হাইটটো দিয়া নাই তো হাইটটো যদি দিয়া নাই আমি হাইটটো উলাব লাগিব এতিয়া প্ৰথমতে আমি চাম ফাইন্ড দ্য এৰিয়া অফ এ ট্ৰায়াঙ্গল হুজ বেস ইজ 12 cm and hypotenuse টো দিয়া আছে hypotenuse টো কোনটো ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত হয় যেতিয়া আমাৰ ট্ৰায়াঙ্গলটো ৰাইট এংগল ট্ৰায়াঙ্গল হয় তো hypotenuse দিয়া থাকিলে আমি গম পাব লাগিব যে ট্ৰায়াঙ্গলটো ৰাইট এংগল ট্ৰায়াঙ্গল মানে অসমীয়াত কয় সমকোণী ত্ৰিভুজ G2 ত্ৰিভুজৰ এটা কোণৰ মাপ আমাৰ কিমান হয় 90 ডিগ্ৰী হেতু হৈছে আমাৰ সমকোণী ত্ৰিভুজ তো এটো হৈছে আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল এটো কোণ 90 ডিগ্ৰী হয় এটো A B C বুলি যদি আমি নাম দিও এতিয়া আমাক কি কৈছে এই ট্ৰায়াঙ্গলটোৰ যেটো বেস আছে এটো হৈছে আমাৰ বেস BC বেসটোৰ মান আমাৰ কিমান দিয়া আছে 12 cm আৰু এটো হৈছে আমাৰ হাইট আৰু এটো হৈছে আমাৰ হাইপোটেনিয়াস তো হাইটটো কেটো পারপেন্ডিকুলার বলিও কোৱা হয় এতিয়া আমাৰ এই পারপেন্ডিকুলাৰৰ যেটো মান এই মানটো ওলাব লাগিব আৰু হাইপোটেনিয়াসৰ মানটো আমাৰ দিয়া হৈ আছে h = 13 cm এতিয়া আমি যদি এই p ৰ মানটো মানে হাইটৰ মানটো যদি উলাই দিব পাৰো তেতিয়া আমি এৰিয়াটো পাই যাম কাৰণ এৰিয়া পাবলৈ হলে আমাৰ হাইট হাফ ইনটু বেস ইনটু হাইট লাগিব বেস আছে কিন্তু হাইটৰ মানটো এটোৰ মানটো ওলাব লাগিব এতিয়া এটোৰ মানটো আমি কেনেকৈ ওলাম আমি পাইথাগোৰাছৰ সূত্ৰ এটা পাইছিলো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এই পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰা হয় পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় এটো যেটো আমাৰ আছে হাইপোটেনিয়াস স্কয়াৰ ইকুৱেল পারপেন্ডিকুলার স্কয়ার প্লাস আমাৰ বেস স্কয়ার তো এটো হৈছে আমাৰ পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় যেটো হাইপোটেনিয়াস এটো স্কয়ার কৰিলে হেতুৰ ইকুৱেল কি হয় পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার এই দুটাক যদি স্কয়ার কৰি যোগ কৰো এই হাইপোটেনিয়াসৰ স্কয়াৰৰ সমান হয় এতিয়া আমি হাইপোটেনিয়াস আমাৰ ইয়াত p ৰ ভ্যালুটো এটো পাওলাম হাইপোটেনিয়াস আমাৰ আছিল 13 তো 13 স্কয়ার পাতিলো p ৰ ভ্যালুটো আমি নাজানো p স্কয়ার লিখিলো আৰু এফালে আছে b বেসৰ ভ্যালুটো আমাৰ হৈছে 12 সো 12 স্কয়ার লিখিলো তো 13 স্কয়ার কৰিলে হ'ব আমাৰ 169 p স্কয়ার কৰিলে p স্কয়ারে থাকিল আৰু 12 স্কয়ার কৰিলে হ'ব আমাৰ 144 তো আমি কি কৰিম এই p ৰ মানটো লাগে তো 169 144 তো এফালে লৈ আহিলে মাইনাস হৈ যাব কাৰণ এটোৰ আগত প্লাস আছে তো p স্কয়ার ইকুৱেল টু আমাৰ কিমান হ'ব 169 ৰ পৰা যদি 144 বিয়োগ কৰো তেতিয়া আমাৰ হ'ব 25 তো p স্কয়ার ইকুৱেল টু 25 তো এফালে আমি 25 টো 5 স্কয়ার লিখি দিব পাৰো 5 স্কয়ার আৰু এফালে হৈছে p স্কয়ার তো এটো স্কয়ার কাটি গলে আমাৰ থাকিব p = 5 তো আমাৰ p যেটো পারপেন্ডিকুলাৰৰ মান এটো আমি কি পালো 5 আমি সেন্টিমিটার লিখিব লাগিব এতিয়া এৰিয়াটো আমি ইয়াৰ পৰা উলাই দিব পাৰিম তো p ৰ মানটো পাই গলো তো এৰিয়াটো আমি কি লিখিম এতিয়া হাফ ইনটু বেস আমাৰ কিমান আছে 12 আৰু হাইটটো আমাৰ হ'ব 5 তো আমাৰ কিমান হ'ব ইয়াৰ পৰা আমি যদি কাটাকাটি কৰো 2 দি 12 কাটিলে 2 6 গুণে 12 তো আমাৰ থাকিল ওপৰত 6 আৰু 5 5 6 গুণ 30 তো লগতে আছে আমাৰ সেন্টিমিটাৰ সো এটো হ'ব আমাৰ সেন্টিমিটাৰ স্কয়াৰ তো এটোই হৈছে আমাৰ উলাবলগিয়া এৰিয়া তো আমি নেক্সট কোৱেশ্চনটো চাম এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো আমি চাও The area of a triangle is 615 meter square. এটা ট্রায়াঙ্গেলৰ এৰিয়া দিয়া আছে 615 মিটাৰ স্কয়াৰ
if one of its sides is 123 meter এটা কৈছে ট্ৰায়াঙ্গেলটোৰ তিনটা যেটো বাহু আছে এটা বাহুৰ মাপ হৈছে আমাৰ 123 মিটাৰ find the length of the perpendicular dropped on that side from opposite vertex এটা কৈছে যেটো সাইড আমাৰ দিয়া আছে সেই সাইডটোত পারপেন্ডিকুলাৰটো আমাৰ ড্ৰপ কৰা হৈছে মানে এটা লাইন এটা তাত টানা হৈছে সেই লাইনটোৰ আমাৰ কি কৰিব লাগে লেন্থটো ওলাব লাগে এটা চিত্ৰটো আমি আঁকি ললে ভালকে বুজি পাম সাপোজ এটো আমাৰ ত্ৰিভুজটো এই ত্ৰিভুজটোৰ আমাৰ কি দিয়া আছে এৰিয়াটো দিয়া আছে 615 মিটাৰ স্কয়াৰ এতিয়া এৰিয়াটো আমি নিলিখো পাৰো ইয়াত if one of its sides এতিয়া এটা সাইডৰ মান দিয়া আছে 123 এটা কি কৈছে find the length of the perpendicular dropped on that side এতিয়া যেটো সাইডৰ কথা ইয়াত কৈছে সেই সাইডটোতে আমাৰ পারপেন্ডিকুলার ড্রপ কৰা হৈছে পারপেন্ডিকুলার মানে আমি যদি সিধাকে 90 ডিগ্ৰী কে এটা ৰেখা আকো এটুক কয় perpendicular dropped on that side from opposite vertex মানে যত দুটা পয়েন্ট একেলগে জয়েন হয় তো ইয়াত দুটা পয়েন্ট একেলগে জয়েন হৈছে ইয়াতো দুটা পয়েন্ট মানে দুটা বাহু একেলগে জয়েন হৈছে ইয়াতো দুটা বাহু একেলগে জয়েন হৈছে তো একেটা হৈছে ভাৰ্টেক্স কৈছে ভাৰ্টেক্সৰ পৰা সেই সাইডটোত এটা আমি ৰেখা অঙ্কন কৰিব লাগিব ড্ৰপড অন দ্যাট সাইড ফ্ৰম অপোজিট ভাৰ্টেক্স তো এটো ভাৰ্টেক্স যদি আমি ধৰো তে ইয়াৰ পৰা যদি আমি এনেকে এটা ৰেখা অঙ্কন কৰি দিও তেতিয়া হ'ব আমাৰ find the length of the perpendicular এটো হ'ব perpendicular এটো পুরা সিধা হ'ব perpendicular dropped on that side কৈছে দ্বিতীয় সাইডত আমাৰ মানটো হৈছে 123 মিটাৰ হেতু সাইডত আমি কি কৰিলো perpendicular টো ড্ৰপ কৰিলো এটা perpendicular টো আমি ইয়াৰ পৰা ইয়ালৈকে ড্ৰপ কৰিব পাৰিম ইয়াৰ পৰা ইয়ালৈকে ড্ৰপ কৰিব পাৰিম যিকোনো এটা ধৰিলে হল তো যদি ইয়াৰ পৰা ইয়ালৈকে ড্ৰপ কৰো তেতে এটো বাহুৰ মাপ 123 মিটাৰ হ'ব তো আমি সিধাকে ধৰিলে আমাৰ অকমান ইজি হ'ব একেন আমি সিধাকে ধৰি ললো তো 123 মিটার এটো হৈছে আমাৰ বেস তো বেসটোৰ মানটো আমি পালো 123 মিটার এটা আমাক খুদিছে কি যে ফাইন্ড দা লেন্থ অফ দা পারপেন্ডিকুলার মানে এটোৰ মানটো আমি উলিয়াব লাগে এটোৰ মানটো আমাৰ কিমান হ'ব এটো উলিয়াব লাগে মানে হাইটটো আমি উলিয়াব লাগে এতিয়া আমাৰ লগতে এৰিয়াটো দিয়া আছে বেসও দিয়া আছে আৰু লগতে আমাৰ কি দিয়া আছে এৰিয়া ইজ ইকুৱেল টু আমাৰ কিমান 615 মিটাৰ স্কয়াৰ এটো দিয়া আছে এতিয়া আমি এটোৰ পৰা আমি কি কৰিব লাগিব এই হাইট যেটো আছে পারপেন্ডিকুলার মানে হাইটটো উলিয়াব লাগিব তো এৰিয়াৰ ফৰ্মুলাটো কি হয় আমাৰ হাফ ইনটু বেস ইনটু হাইট এটো হৈছে আমাৰ এৰিয়া উলোৱা ফৰ্মুলা তো হাফ ইনটু বেস ইনটু হাইট লিখি তাৰ পিছত আমাৰ আছে 615 এটা আমি ইয়াৰ পৰা ভ্যালু বিলাক যদি আমি বহাই দিও তেতিয়া আমাৰ হাইটৰ মানটো ওলাই যাব তো ইয়াত আছে হাফ বেসৰ মানটো আমাৰ কিমান আছে 123 তাৰ পিছত হাইটটো আমি ৰাখি দিলু h বুলি লিখি দিলু ইয়াত তো 615 এতিয়া আমি খালি হাইটৰ মানটো আমাক যেহেতু লাগে তো h টো ৰাখি দিলে এটো আমি এনেকে হৈ আছে ওপৰত হৈ আছে 123 তলত হৈছে আমাৰ 2 তো হেফালে গুছি গলে কি হ'ব আমাৰ ফ্ৰেকশন থাকিলে হেফালে গলে উল্টা হৈ যায় তো এটো যেহেতু আমাৰ ওপৰত আছে 123 তলত হৈ আছে আমাৰ কিমান 2 তো হেফালে গলে আমাৰ উল্টা হৈ যাব ফ্ৰেকশন বিলাক ওপৰত 2 হৈ যাব তলত হৈ যাব 123 এটা 123 তলত আছে ইয়াত আছে আমাৰ 615 এটা এটো দি এই দুটাক আমি ডিভাইড কৰিব লাগিব এটা এটো দি এটো কাটিবলৈ চেষ্টা কৰো 123 পাঁচ বাৰ দি চাও 5 3 গুণে 15 থাকিব 1 5 2 গুণে 10 10 1 11 5 গুণে 5 5 1 6 তো আমি যদি এটো 5 বাৰ ডিভাইড কৰো 5 বাৰ কাটাকাটি কৰো তেতিয়া আমাৰ 615 হ'ব 123 multiplied by 5 equal to 615 এটা আমাৰ থাকিল 5 আৰু 2 তো 5 আৰু 2 কৰিলে হ'ব আমাৰ 10 তো আমাৰ যেটো হাইট যেটো আছে মানে যেটো পারপেন্ডিকুলাৰৰ মান আমাৰ ওলাব দিছে সেই পারপেন্ডিকুলাৰৰ মানটো হ'ব আমাৰ 10 ইয়াতে মিটাৰ আছে তো এটো হ'ব 10 মিটাৰ তো এটোই আমাৰ আনসার তো নেক্সট কোৱেশ্চনলৈ যাম এতিয়া আমি এতিয়া আমাৰ 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চাও find the area of a triangle whose sides measures 13 cm 14 cm and 15 cm এটা কৈছে আমাৰ এটা ট্ৰায়াঙ্গেল আছে যেটো নেকি আমাৰ এৰিয়া উলিয়াব লাগে ট্ৰায়াঙ্গেলটোৰ এৰিয়া উলিয়াব লাগে যাৰ সাইড কেটাৰ মাপ দিয়া আছে তিনটা বাহুৰ মাপ দিয়া আছে এটা হৈছে আমাৰ 13 cm এটা 14 cm এটা 15 cm that means আমাৰ ট্ৰায়াঙ্গেল যেটো আছে এটো তিনটা বাহুৰ মাপ বেলেগ বেলেগ তিনটা বাহুৰ মাপ বেলেগ বেলেগ হলে সেই ট্ৰায়াঙ্গেলটো স্কেলিন ট্ৰায়াঙ্গেল বুলি কোৱা হয়
তো এনেকৈ এই ট্ৰাইংগলটো মই আঁকি ল'লোঁ সাপোজ এইটো বাহুৰ মাপ এ বাহুৰ মাপ ধৰি ল'লোঁ 13 বি বাহুৰ মাপ ধৰি ল'লোঁ 14 আৰু সি বাহুৰ মাপ ধৰি ল'লোঁ আমি 15 সেন্টিমিটাৰ তো আমাৰ কোৱেশ্চন মতে আমি লিখি ল'লোঁ তিনটা বাহুৰ মাপ আমাক দিয়া আছে এ বি সি আমি নিজস্বভাৱে ধৰি লৈছোঁ এ বি সি 13 14 এণ্ড 15 এতিয়া আমাৰ ইয়াত অকল বেছটোহে দিয়া আছে ইয়াত হাইটটো দিয়া নাই তো এতিয়া আমি কি কৰিব লাগিব যেতিয়া ট্ৰাইংগল এটাৰ তিনটা বাহুৰ মাপ দিয়া থাকে আমাৰ তিনটা বাহুৰ মাপে দিয়া আছে তেতিয়া আমি ট্ৰাইংগলৰ যেতিয়া তিনটা বাহুৰ মাপ দিয়া থাকে তেতিয়া আমি এটা ফৰ্মুলা হেৰনছ ফৰ্মুলা বুলি এটা ফৰ্মুলা আছে হেতু ফৰ্মুলা ইউজ কৰি আমি ট্ৰাইংগলটোৰ এৰিয়া উলিয়াব লাগিব এতিয়া হেৰনছ ফৰ্মুলাটো কি হয় হেৰনছ ফৰ্মুলাটো বাৰু আগতে লিখিম হেৰনছ ফৰ্মুলাটো আগতে লিখি লওঁ হেৰনছ ফৰ্মুলা ইউজ কেতিয়া কৰা হয় যেতিয়া তিনটা বাহুৰ মাপ দিয়া থাকে তেতিয়া তো হেৰনছ ফৰ্মুলাটো হৈছে s মানে হৈছে সেমি পেৰিমিটাৰ মানে কি মই কম এতিয়া s - a s into s minus a s into s minus b s into s minus a তাৰ পিছত মাল্টিপ্লাইড বাই s minus b তাৰ পিছত s minus c এতিয়া আমি প্ৰথমতে s ৰ মানটো ওলাব লাগিব আৰু a b c ৰ মানটো আমি অলৰেডি জানোৱে এতিয়া s মানে হৈছে আমাৰ সেমি পেৰিমিটাৰ আমি আগতে পাইছিলো পেৰিমিটাৰ মানে কি আছিল এই তিনটা যিমান কেটা বাহু আছে গোটেই কেটা বাহুক যদি আমি যোগ কৰি দিও হেতু হৈ যায় আমাৰ পেৰিমিটাৰ এটা হৈছে সেমি মিন্স আধা পেৰিমিটাৰৰ আধা হলে এটো কয় সেমি পেৰিমিটাৰ এতিয়া পেৰিমিটাৰ ওলাবলৈ হলে আমি কি কৰিব লাগিব মই তলত লিখিলো 13 + 14 + 15 এই তিনটা যোগ কৰি দিলে আমাৰ পেৰিমিটাৰ ওলাই যাব এতিয়া যেহেতু আমাৰ সেমি পেৰিমিটাৰ ওলাব লাগে হেতুৰ কাৰণে আমি কি কৰিম এটোক আধা কৰি দিম মানে 2 দি হৰণ কৰি দিম তো এতিয়া আমাৰ কিমান হ'ব আমি চাও এটা আছে 13 আৰু 14 আমাৰ যোগ কৰিলে হ'ব 27 আৰু 15 যোগ কৰিলে হ'ব 32 42 তো 42 ডিভাইডেড বাই 2 that means আমাৰ হ'ব 21 তো আমাৰ সেমি পেৰিমিটাৰৰ মানটো হ'ব 21 সেন্টিমিটাৰ এতিয়া আমাৰ s ৰ মানটো আমি পাই গলো তো s ৰ মানটো আমাৰ হৈ গল 21 সেন্টিমিটাৰ তো এই হেৰনছৰ ফৰ্মুলাৰ পৰা আমি কি কৰিব পাৰিম এতিয়া এৰিয়াটো ওলাব পাৰিম এৰিয়া ইকুৱেল টু from Heron's formula area of triangle ক্ষেত্ৰত এটো ইউজ কৰা হয় from Heron's formula area of triangle is equal as √s multiplied by s minus a s minus b s minus c এটা আমি খালি ভ্যালু খিনি ইয়াত বহাই দিম আমাৰ মান কেটা ওলাই যাব তো s ৰ মানটো আমাৰ হৈছে 21 তাৰ পিছত s minus 1 21 minus a এর মানটো হৈছে আমাৰ 13 তাৰ পিছটো হ'ব 21 minus b ৰ মানটো হৈছে 14 তাৰ পিছটো আছে 21 minus 15 c ৰ মানটো 15 এতিয়া আমি বাকিখিনি ক্যালকুলেশন কৰিলে ওলাই যাব 21 এখিনি মাল্টিপ্লাই হৈ আছে 21 ৰ পৰা 13 গলে আমাৰ থাকিব 8 মাল্টিপ্লাইড বাই 21 ৰ পৰা 14 গলে থাকিব 7 আৰু 15 গলে থাকিব 6 এই গোটেইখিনি আমি মাল্টিপ্লাই কৰিম এতিয়া গোটেইখিনি মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব চাও 21 মাল্টিপ্লাইড বাই 87 সৰি 8 into 7 21 8 into 7 কৰিলে হ'ব আমাৰ 56 আৰু এফালে আছে 6 6 1 is 6 12 12 5 17 5 2 গুণে 10 10 1 11 তাৰ পিছত আমি 6 টো আকৌ মাল্টিপ্লাই কৰি চাও 6 6 গুণে 36 থাকিব 3 7 6 গুণে 42 42 আৰু 3 হ'ব 45 থাকিব 4 6 গুণে 4 10 থাকিলে 4 6 গুণে থাকিলে 1 6 গুণে 6 কে 7 7056 √7056 এতিয়া এই √7056 টোক আমি কি কৰিব লাগিব আমি অকমান মুছি দিছো সাইডত এতিয়া আমি 7056 যেটো নাম্বার আছে এই নাম্বাৰটোক আমি বৰ্গমূল কৰিব লাগিব তো বৰ্গমূল কৰাৰ সহজ পদ্ধতি এটা মই শিকাই দিছো ইয়াতে তো প্ৰথমতে আমি নাম্বাৰ যেটো আছে হুফালৰ পৰা দুটা নাম্বাৰ লৈ আমি দুটা ভাগ কৰি লম প্ৰথমতে দুটা লম তাৰ পিছত এফালে যদি যিমানটা থাকে হেতুক দুটা ভাগত ভাগ কৰি লম যদি দুটা থাকে দুটা লম তিনটা থাকিলে তিনটা লব লাগিব এতিয়া আমাৰ প্ৰথমতে সাম এই হুফালৰ যে দুটা নাম্বাৰ আছে এই দুটা নাম্বাৰৰ লাষ্টৰ সংখ্যাটো কি আছে শেষৰ সংখ্যাটো কি আছে শেষৰ সংখ্যাটো আছে আমাৰ 6
এতিয়া আমি চাম যে কোনটো নাম্বাৰক 1 ৰ পৰা 9 লৈকে কোনটো নাম্বাৰ স্কয়াৰ কৰিলে শেষত 6 আহে আমি জানো যে 4 স্কয়াৰ কৰিলে 16 হয় শেষত 6 আহে আৰু এটা আছে 6 স্কয়াৰ কৰিলে 36 হয় শেষত 6 আহে তো হয় এই দুটা নাম্বাৰ এই দুটা কৰিলে শেষত 6 আহে বাকি কতো 6 নাহে তো এই দুটা নাম্বাৰৰ হয় 4 হ'ব বা 6 হ'ব লাস্টৰ নাম্বাৰটো যেহেতু 6 আছে হয় এটো 4 হ'ব বা 6 হ'ব তো যিকোনো এটা হ'ব আমি নাজানো কোনটো হ'ব এতে এটো সাম এটো এখিনিতে ৰাখি দিম এতে এটো সাম ইয়াত কিমান হ'ব ইয়াত আছে আমাৰ 70 এতে কিমান স্কয়াৰ কৰিলে 70 ৰ ওচৰত হ'ব বা 70 ৰ সমান হ'ব মানে 70 কে কম হ'ব বা 70 কে 70 ৰ সমান হ'ব এতে আমি যদি a 7 স্কয়াৰ কৰো আমাৰ হ'ব 49 8 স্কয়াৰ কৰিলে হ'ব আমাৰ 64 আৰু 9 স্কয়াৰ কৰিলে হ'ব আমাৰ 81 এতিয়া যদি আমি এই 9 টো ধৰো এটুতকে বেছি হৈ যাব তো এটু ধৰিলে বহুত কম হৈ যাব তো আমি 8 স্কয়াৰ ধৰিলে আমাৰ হ'ব 64 তো ইয়াত আমি 8 ধৰিব লাগিব তো 8 ধৰিলে কি হ'ব এটুতকে কম হ'ব লাগিব এটুৰ সমান হ'ব লাগিব এটা যেহেতু আমি 8 ধৰিলো তো 8 ধৰিলে এতিয়া আমি এফালে 4 হ'ব নে 6 হ'ব এতিয়া এটো আমি কেনেকৈ গম পাম তো এফালে এটো গম পাবলৈ হলে আমি কি কৰিম 8 ৰ যেটো নেক্সট সংখ্যাটো আছে 9 এই 9 টো পূৰণ কৰিম এটোৰ লগত যেটো নেক্সট সংখ্যা আছে এটো পূৰণ কৰিলে কিমান হ'ব 8 9 গুণে 72 এতিয়া এই যেটো পূৰণ কৰাৰ পিছত নাম্বাৰটো ওলাব এটোৰ লগত আমি কম্পেয়াৰ কৰিম তো এটো যেটো নাম্বাৰ ওলাইছে হেতু হৈছে 72 এটো হৈছে 70 তো এটুতকে এই নাম্বাৰটো সৰু তো এই নাম্বাৰটো যদি সৰু থাকে এফালৰ সৰু নাম্বাৰটো লম আৰু এই নাম্বাৰটো যদি কম্পেয়াৰ কৰিলে এটুতকে ডাঙৰ হয় তেতিয়া আমি এই ডাঙৰ নাম্বাৰটো লম তো যেহেতু এটোৰ লগত কম্পেয়াৰ কৰাৰ পিছত এই নাম্বাৰটো আমি সৰু নাম্বাৰ হয় তো এটো হ'ব আমাৰ এফালৰ সৰু নাম্বাৰটো লব লাগিব 84 তো এফালে আমাৰ হ'ব এটো ৰুট ওভাৰ কৰিলে 84 that means 84 into 84 যদি আমি কৰো তেতিয়া আমাৰ কি হ'ব 84 স্কয়াৰ ইকুৱেল টু হয় 7056 তো 84 স্কয়াৰৰ লগত ৰুট কাটি গলে আমাৰ থাকিব 84 তো আমাৰ এৰিয়াটো হ'ব 84 সেন্টিমিটাৰ স্কয়াৰ তো এখিনি আছিল হেৰনছৰ ফৰ্মুলা ব্যৱহাৰ কৰি আমি উলাইছো ইয়াত তিনটা যেতিয়া বাহুৰ মাপ দিয়া থাকে তেতিয়া আমি এনেকৈ কৰিব লাগিব তো নেক্সট আৰু এটা কোৱেশ্চন চাম আমি এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাও তো কোৱেশ্চনটো প্ৰথমতে বুজি লও দা altitude drawn to the base of an isosceles triangle is 8 cm and the perimeter is 32 cm the area of the triangle is এটা প্ৰথমতে আমি চাম isosceles triangle কথা কৈ আছে তো isosceles triangle কি হয় যেটো ট্ৰায়াঙ্গেলৰ বেসৰ লগত যি দুটা বাহু লাগি থাকে এই বাহু দুটা সমান হয় সাপোজ এইটো বেস এই বাহুটো আৰু এই বাহুটো সমান হয় এই দুটা বাহু সমান হলে এটো কয় আমাৰ আইসোসেলিস ট্রায়াঙ্গল তো আইসোসেলিস ট্রায়াঙ্গলৰ কি দিয়া আছে এটো বাহু নিমিলে এটো আৰু এটো বাহু মিলিব তো এই আমাৰ কি দিয়া আছে দা altitude drawn to the base of the isosceles triangle এটা এটো হৈছে আমাৰ isosceles triangle সাপোজ ধৰিলো ABC তো এটোৰ কৈছে বেস altitude drawn to the base of an isosceles triangle altitude to the drawn to the base এটো হৈছে বেসৰ যেটো altitude draw কৰা হৈছে altitude মানে height তো height যেটো draw কৰা হৈছে এটো সাপোজ আমি height বুলি লিখিলো height বুলি ধৰি ললো তো এটো হৈছে আমাৰ altitude তো altitude কৈছে বেসলৈ টানা হৈছে এটো হৈছে বেসলৈ আমি altitude টো টানিলো the altitude drawn to the base of an isosceles triangle is 8 cm তো এইটোৰ মাপ যেটো আছে সাপোজ ইয়াত যদি আমি d বুলি দি দিলো তো এইটোৰ মাপটো আমাৰ হ'ব 8 cm এই আমাৰ altitude মানে height টো দিয়া আছে যেটো triangular height এটো হ'ব আমাৰ 8 cm and the perimeter is 32 cm তো perimeter মানে গোটেইটো বাউন্ডাৰি যদি আমি যোগ কৰো তেতিয়া হয় আমাৰ 32 cm the area of the triangle is এটা triangle টোৰ এৰিয়া কিমান হ'ব তো আমি perimeter টো আমি কিমান লিখিম 32 cm এতিয়া আমাৰ এৰিয়া উলাবলৈ হলে আমি কি কৰিব লাগিব এৰিয়া is equal half into base into height এটো লাগিব এতিয়া আমাৰ হাফ ইনটু বেস ইনটু হাইট আমাৰ যেটো হাইটৰ মানটো আমাৰ হাতত আছে তো বেসৰ মানটো আমাৰ হাতত নাই বেসৰ মানটো আমি উলিয়াব লাগিব তাৰ পিছত হেতু ফৰ্মুলাত আমি বহাব লাগিব তো এতিয়া আমি কি কৰিম এই বেসৰ মানটো আমি কেনেকৈ ওলাম যেহেতু আইসোসেলিস ট্রায়াঙ্গল হয় আইসোসেলিস ট্রায়াঙ্গলৰ যে এই দুটা বাহু সমান হয় তো এইটো বাহু যদি x হয় সাপোজ x বুলি আমি ধৰি ললো তে এইটো বাহুৰ মানো আমাৰ x এ হ'ব তো এইটো x এতিয়া আমি জানো যে গুটেই কিটা বাহু যোগ কৰিলে আমাৰ হাতত কিমান হ'ব পেৰিমিটাৰটো 32 সেন্টিমিটাৰ এতিয়া
আমি এইটো বাহুৰ মাপ BC বাহুৰ মাপটো আমি উলিয়াই দিব পাৰিম এই দুটা যেহেতু x ধৰি ললো আমি এটা BC বাহুৰ মাপটো কিমান হ'ব যেহেতু এই তিনটা বাহু যোগ কৰিলে আমাৰ 32 হয় ঠিক আছে তো 32 ৰ পৰা যদি এই দুটা বাহুৰ মাপ আমি বিয়োগ কৰি দিও এইটো বাহু আৰু এইটো বাহুৰ মাপ যদি বিয়োগ কৰি দিও এই 3 নম্বৰ বাহুটোৰ যোগ আমি পাই যাম তো 32 মাইনাস এইটো বাহু হৈছে অকল x এইটো বাহু x মানে এই দুটা বাহু যদি আমি বিয়োগ কৰি দিও 2x হৈ যাব তো এই দুটা বাহুৰ যোগটো আমি বিয়োগ কৰি দিলো তেতিয়া এই বাহুটোৰ যোগ আমি পাই যাম তো এই গোটেই বাহুটোৰ যোগ হ'ব আমাৰ 32 - 2x তো এতিয়া এই গোটেই বাহুটোৰ যোগ যদি আমাৰ 32 - 2x হয় তেতিয়া হলে আমাৰ এই যেটো লাইন আছে অল্টিটিউডটো কি কৰে সদায় তলৰ যেটো বেসটো আছে বেসটোক দুটা সমানে ভাগত ভাগ কৰি দিয়ে তো আমাৰ গোটেইটোৰ মাপ হৈছে আমাৰ 32 - 2x তো এইটোৰ আধাটো এইটো যেটো মান আছে 32 - 2x এই মানটোৰ যেহেতু এই তলৰ বেসটোক দুটা ভাগত ভাগ কৰিছে তো এইটো মানৰ আধা মান ইয়াত হ'ব আধা মান ইয়াত হ'ব এটা আধা মানে আমি যদি সমানে এটোক 2 দি হৰণ কৰি দিও তেতিয়া এইখিনি পা এইখিনি যোগটো পাই যাম এইখিনি পা এইখিনি যোগটো পাই যাম তো এটো যদি 2 দি হৰণ কৰো আমি কিমান হ'ব 32 - 2x 2 দি যদি হৰণ কৰো প্ৰথমতে 32 কৰিলে হ'ব 16 মাইনাস আছে মাইনাস লিখিলো আৰু 2 দি এটো হৰণ কৰিলে হ'ব x মানে 2 1 গুণে 2 লগতে x টো থাকি যাব তো এতিয়া আমাৰ কি হ'ব 16 - x এখিনি মান হ'ব 16 - x এখিনিৰ মান 16 - x হ'ব তো এতিয়া আমি এই বেসৰ মানটো পাই গলো এটো 32 - x আৰু DC যেটো আমাৰ এটো এখিনিও এটা বেসে হয় এটো ট্ৰায়াঙ্গেলৰ ক্ষেত্ৰত তো এটো ট্ৰায়াঙ্গেলৰ বেসৰ এটো মান পাই গলো আৰু গোটেই বেসটোৰ মানো পাই গলো আৰু এফালে আমাৰ যেটো হাইপোটেনিয়াস আছে এটোৰ মানটো পাই গলো এতিয়া ইয়াৰ পৰা আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই বেসৰ মানটো উলাম বেসৰ মানটো মানে x ৰ মানটো উলাব লাগিব x ৰ মানটো উলালে আমি এই বেসৰ মানটো পাম এতিয়া x ৰ মানটো আমি কেনেকৈ উলাম এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো বাই পাইথাগোৰাছ থিওৰাম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কি হ'ব পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি জানো অতিভুজ স্কয়াৰ মানে হাইপোটেনিয়াস স্কয়াৰ x স্কয়াৰ ইকুৱেল তাৰ পিছত কি হয় বেস স্কয়াৰ প্লাস হাইট স্কয়াৰ এতিয়া আমাৰ পারপেন্ডিকুলার বা হাইট এটো হৈছে আমাৰ 8 স্কয়াৰ আৰু আমাৰ বেসটো কিমান আছে এটো 16 - x স্কয়াৰ তো আমাৰ এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ মতে যেটো আগতে আমি পাইছো তো এতিয়া আমি ইয়াৰ পৰা x ৰ মানটো উলাবলৈ চেষ্টা কৰিম x স্কয়াৰ ইকুৱেল টু এটো স্কয়াৰ কৰিলে হ'ব 64 এতিয়া এটো আমাৰ a - b হোল স্কয়াৰৰ সূত্ৰত আছে তো এটো সূত্ৰ মতে আমাৰ কি হয় a স্কয়াৰ দ্যাট মিন্স 16 স্কয়াৰ minus 2ab 2 এর মান হৈছে 16 আৰু b এর মান হৈছে x minus 2ab আৰু কি হয় plus b স্কয়ার b হৈছে আমাৰ x স্কয়ার তো বাকিখিনি আমি এখিনি কৰি দিলে ওলাই যাব x স্কয়ার 64 আৰু 16 স্কয়ার কৰিলে হ'ব আমাৰ 256 আৰু এফালে মাইনাস হ'ব 2 লগত 16 পূৰণ কৰিলে হ'ব 32 x আছে x দিব লাগিব লগত আৰু x স্কয়ার টো আমি x স্কয়ারে ৰাখি দিলো তাৰ পিছত ক্যালকুলেশন খিনি মই এফালে কৰি আছো তো এফালে ৰাখি দিলো আমি x স্কয়ার এফালে 64 আৰু এফালে আছে 256 এই দুটাক যদি আমি যোগ কৰি দিও তেতিয়া কি হ'ব 64 আৰু 256 যোগ কৰি দিলে হ'ব আমাৰ এটো 6 আৰু 4 মিলি হৈ গল 10 তাৰ পিছত 6 পাছে 11 একে 12 তাৰ পিছত 2 একে 3 320 আৰু এফালে আছে আমাৰ কিমান 32x আৰু এফালে আছে x স্কয়ার এতিয়া আমি কি কৰিব পাৰো x থকা ৰাখিখিনি এটা সাইডে লৈ আহু নম্বৰ থকা ৰাখিখিনি এটা সাইডে লৈ আহু তো এফালে আছে x স্কয়ার হেফালৰ এটোটো x আছে এটোটো x আছে তো আমি কি কৰিব পাৰো -32x টো এফালে আহিলে 32x আৰু হেতু প্লাস আছে এফালে আহিলে x স্কয়ার -x স্কয়ার আৰু এফালে 320 থাকি গল তো এইখিনি x থকা ৰাখিখিনি x থকা ৰাখিৰ লগত মিলাই দিলো
এক্স স্কোয়াৰ এইটো এইফালে আহিলে প্লাছ হ'ল আৰু সেইটোৰ আগত প্লাছ আছে এইফালে আহিলে মাইনাছ হ'ল এতিয়া আমি চাম যে এইটো এক্স স্কোয়াৰ আৰু এইটো এক্স স্কোয়াৰ কাটাকাটি যাব কাৰণ এইটোৰ আগত প্লাছ আছে এইটোৰ আগত মাইনাছ আছে তো এইটো কাটাকাটি গুচি গ'ল তাৰপিছত আমাৰ 32x ইকুৱেল আমাৰ কিমান হ'ব 320 তো এতিয়া আমি x ৰ মানটো আমি উলাই দিলে হল x ইকুৱেল টু হ'ব 320 ডিভাইডেড বাই 32 32 টো তলত গুচি যাব এইটো দি আমি ডিভাইড কৰিলে আমাৰ x ৰ মানটো ওলাব 10 তো x ৰ মানটো আমি কিমান পালো 10 তো x ৰ মানটো যদি 10 হয় তেতিয়া আমি কি লিখিব পাৰো এই যেটো বাহুৰ আছে এই বাহুটোৰ মান হ'ব আমাৰ 10 আৰু যেটো এই তলৰ যেটো বেস আছে এই বেসটোৰ মান কিমান হ'ব আমাৰ গোটেই বেসটোৰ মান লাগিব আমাৰ অকল এটো ওলালে নহব ট্ৰায়াঙ্গেলৰ গোটেই বেসটো আমাৰ কি আছিল এইখিনি 32 - 2x এতিয়া 32 - 2x মানে 32 - 2 into x কৰিলে x ৰ মানটো হৈছে 10 2 into 10 কৰিলে 20 তো ইয়াত হৈ গল আমাৰ 20 তো এটো আমাৰ কিমান হ'ব 32 ৰ পৰা 20 গলে 12 সেন্টিমিটাৰ তো এটো আমি এতিয়া আমি পাই গলো হাইটটো হৈছে আমাৰ 8 সেন্টিমিটাৰ আৰু বেসটো হৈ গৈছে 12 সেন্টিমিটাৰ এতিয়া আমি এৰিয়াটো উলিয়াই দিব পাৰিম তো এৰিয়াটো এটাকে এৰিয়া ইকুৱেল টু হ'ব হাফ ইনটু বেস ইনটু হাইট হাফ ইনটু বেস ইনটু হাইট তো হাফ বেসটো আমাৰ কিমান হৈ গল 12 আৰু হাইটটো হৈ গল আমাৰ 8 তো এটো কাটাকাটি কৰি দিলে আমাৰ ওলাই যাব এতিয়া 2 দি 2 4 গুণে 8 এতিয়া 12 4 গুণ 12 আর 4 পূরণ করলে হবে আমার 48 তো এটা হবে এরিয়া 48 সেন্টিমিটার স্কয়ার তো এটাই হল আমার आंसर তো এতিয়া নেক্সট কোয়েশ্চন টু সাম এতিয়া আমার 5 নম্বৰ কোয়েশ্চনটো আমি সাম ইন টু ট্রায়াঙ্গেলস the ratio of the area is 4:3 and ratio of the height is 3:4 find the ratio of the base এটা দুটা ট্রায়াঙ্গেল আছে আমার এটো এটা ট্রায়াঙ্গেল আমি ধৰি ললো আৰু এটা ট্রায়াঙ্গেল এটো এটা কি দিয়া আছে এই ট্রায়াঙ্গেল দুটাৰ ইন টু ট্রায়াঙ্গেল the ratio of the area ratio to প্ৰথমটো দিয়া আছে এটোৰ এৰিয়াটোৰ ৰেশিও দিয়া আছে 4 এটোৰ এৰিয়াটোৰ ৰেশিও দিয়া আছে 3 তাৰ পিছতো কি দিয়া আছে এন্ড ৰেশিও অফ দা হাইটৰ ৰেশিওটো দিয়া আছে এটো আমি ধৰি ললো হাইট আৰু এটোৰ হাইট এটো তো প্ৰথমটো ৰেশিওটো দিয়া আছে হাইটৰ 3 তো হাইটৰ 3 মানে কিমান আমি নাজানো 3x বুলি ধৰি ললো আৰু সেকেন্ডটো দিয়া আছে 4 তো এটো 4x বুলি ধৰি ললো এতিয়া আমাৰ কি কৈছে ফাইন্ড দা ৰেশিও অফ देयर বেস এই ইহতৰ বেস এই বেসৰ ৰেশিওটো ওলাব লাগে ইয়াৰ বেসটো কিমান ইহতৰ ৰেশিও অনুপাতটো ওলাব লাগে এতিয়া আমি ইয়াৰ বেসটো আমি b বুলি ধৰি ললো আৰু ইয়াৰ বেসটো আমি স্মল b বুলি ধৰি ললো এতিয়া আমাৰ এটোৰ এৰিয়াৰ যেটো ৰেশিও এটো 4 এটোৰ এৰিয়াৰ ৰেশিও এটো হৈছে আমাৰ 3 এতিয়া আমি কি কৰিম ইহতৰ বেসৰ ৰেশিওটো ওলাই দিম ইয়াৰ পৰা এতিয়া আমি এটো ট্রায়াঙ্গেলৰ ক্ষেত্ৰত যদি এৰিয়াটো চাও কি হ'ব এটো ট্রায়াঙ্গেলৰ ক্ষেত্ৰত এৰিয়া হ'ব হাফ ইনটু বেসটো হৈছে b আৰু হাইটটো হৈছে 3x এটো ট্রায়াঙ্গেলৰ ক্ষেত্ৰত এৰিয়া এটো হ'ব আৰু এটোৰ ক্ষেত্ৰত এৰিয়া কি হ'ব হাফ ইনটু বেসটো স্মল b আৰু এটো হ'ব হাইটটো 4x তো এই দুটা ট্রায়াঙ্গেলৰ এটো হৈছে আমাৰ এক নম্বৰ ট্রায়াঙ্গেলৰ এৰিয়া দুই নম্বৰ ট্রায়াঙ্গেলৰ এৰিয়া এটো এতে এই দুটাৰ আমাৰ ৰেশিও এটা দিয়া আছে এটো ৰেশিও দিয়া আছে 4 এটো ৰেশিও দিয়া আছে 3 তো এতিয়া আমি কি কৰিম ইহতৰ ৰেশিও আকৃতিত লিখিলো তো ৰেশিও প্ৰথমটো এটো ওপৰত লিখো বেস ইনটু হাইটটো হৈছে 3x আৰু b টো ৰেশিও আকাৰত লিখিলে দুটাকে আমি মিলাই ৰেশিও আকাৰত লিখিলো তো ৰেশিও আকাৰত লিখিলে এক নম্বৰটো ওপৰত লিখিছো দুই নম্বৰটো তলত এতিয়া আমাৰ এই দুটাৰ ৰেশিওটো দিয়া আছে ইকুৱেল টু কিমান হ'ব 4:3 দিয়া আছে এটো ৰেশিওটো কিমান 4 আৰু তলৰটো ৰেশিওটো আমাৰ 3 তো ইকুৱেল টু আমি লিখি দিব পাৰো 4/3 দ্যাট মিন্স এই দুটাৰ ৰেশিও এটোৰ আৰু এটোৰ ৰেশিওটো আমি লিখিলো আৰু এটো আমাৰ ৰেশিওটো দিয়াও আছে এটা মান তো এই দুটা মান ইকুৱেল হ'ব এই দুটা ৰেশিও উলালে আমাৰ যিমান উলাব আৰু এই দুটা ইকুৱেল যেটো মান দিয়া আছে একে হ'ব সো আমি লিখি দিলো এটো ৰেশিও এটো আৰু এই দুটা দিয়া আছে 4/3 বা 4:3 তো এতিয়া আমি ইয়াৰ পৰা কাটাকাটি কৰি দিব পাৰো হাফ হাফ কাটি যাব উপৰে তলে এফালৰ x2 কাটি যাব তো এতিয়া আমাৰ যেটো b আৰু b ৰ যেটো ৰেশিও হ'ব এটো কিমান হ'ব আমি যদি ইয়াত ওপৰৰ বেস
1 নম্বৰটো বেছ 2 নম্বৰটো বেছটো ৰাখি দিলো তেতিয়া কি হ'ব এটো 3 আছে আৰু এফালে আমাৰ তলত 4 আছে এফালে ওপৰত 4 এফালে তলত 3 তো এটো ক্রস পূরণ কৰি দিও আমি এই দুটা ৰাখি দিলো তো ক্রস পূরণ কৰি দিলে কি হ'ব এটো 3 লগত এটো 3 পূরণ হ'ব তলত হ'ব 9 তলত 9 হৈ গল আৰু এটো 4 লগত এটো 4 পূরণ হ'ব আমাৰ হ'ব 4 4 16 মানে 4 4 গুণ 16 তো আমাৰ এতিয়া বি আৰু বি মানে এটো বেছ প্ৰথমটোৰ বেছ আৰু সেকেন্ডটোৰ বেছৰ যেটো ৰেশিও হ'ব b/b এটো আমাৰ কিমান হ'ব 16:9 তো এটো ৰেশিওটো হ'ব আমাৰ 16:9 তো এটো আমাৰ কৰিবলগীয়া আনসাৰ তো ট্ৰায়াঙ্গলৰ পিছত এতিয়া আমি সাৰ্কুলাৰ কেইটামান কোৱেশ্চন চাম তো ট্ৰায়াঙ্গলৰ এখিনি মই আশা ৰাখি সকলোৱে বুজি পাইছে যদি বুজি পোৱা নাই ভিডিওটো একেবাৰে চাব আৰু যদি তথাপিও বুজি পোৱা নাই তেতিয়া কমেন্ট সেকশনত জনাব নেক্সট আমি সাৰ্কুলাৰ কেইটামান কোৱেশ্চন চাও এতিয়া আমি সাৰ্কুলাৰ কেইটামান কোৱেশ্চন চাম তো প্ৰথম কোৱেশ্চনটো আমাৰ দিয়া আছে the circumference of a circle is 44 cm find the area of the circle এটা সার্কুলার সার্কামফারেন্স মানে পেরিমিটার বাউন্ডারিটো দিয়া আছে বাউন্ডারিটো আমাৰ দিয়া আছে সার্কুলার তো এই বাউন্ডারিটো আমাৰ কিমান দিয়া আছে 44 cm মানে এই গুটেইখিনি বাউন্ডারি আমাৰ কিমান হয় 44 cm এটা আমাক উলাব দিছে কি এরিয়া অফ সার্কেল সার্কুলার এরিয়া উলোৱা ফর্মুলাটো আমাৰ কি আছিল এরিয়া অফ সার্কেল ইকুয়াল পাই r স্কয়ার এটো আছিল ফর্মুলা তো আমি ইয়াত কি কৰিব লাগিব r ৰ মানটো জানিব লাগিব তেতিয়া আমি এৰিয়াটো উলিয়াব পাৰিম তো r ৰ মানটো আমি এই সার্কামফারেন্সৰ পৰাই উলাম তো সার্কামফারেন্স ইকুয়াল টু আমি জানো 2 পাই r সার্কামফারেন্স ইকুয়াল টু 2 পাই r আৰু আমাৰ দিয়া আছে সার্কামফারেন্স ইকুয়াল টু 44 তো ইয়াতে আমি কি কৰিম r ৰ মানটো ইয়াত ৰাখি দিও তো আমাৰ কি হ'ব ইয়াত 44 2 পাই টু তলত গুছি যাব 2 পাই এতে ইয়াৰ পৰা আমি কি কৰিব পাৰিম 2 পাইৰ মানটো পাতি r ৰ মানটো উলাই দিব পাৰিম 44 তলত 2 পাইৰ মানটো হৈছে আমাৰ 22/7 এতিয়া আমি কি কৰিম এই ফ্ৰ্যাকশনৰ এটো এটা ফ্ৰ্যাকশন ফ্ৰ্যাকশনৰ তলত আৰু এটা ফ্ৰ্যাকশন আছে ফ্ৰ্যাকশনৰ তলত ফ্ৰ্যাকশন থাকিলে কি হয় এটোৰ যেটো তলৰ সংখ্যাটো থাকে এটো ওপৰত গুছি গলে পূৰণ হৈ যায় তো এখিনি এটো সাইডে কৰি দিও 44 এই তলৰ যেটো 7 আছে 7 টো ওপৰত গলে আমাৰ পূৰণ হৈ যাব মাল্টিপ্লাইড বাই 7 তাৰ পিছত এফালে আছে 2 * 22 তো এতিয়া আমি এটো কাটাকাটি কৰিলে কি হ'ব 22 2 গুণে হ'ব আমাৰ 44 ওপৰৰ 2 তলৰ 2 কাটাকাটি গল তো r ৰ মান আমাৰ কিমান হ'ল 7 তো r ৰ মানটো আমি 7 পালো এতিয়া এৰিয়াটো আমি উলিয়াই দিও এৰিয়া ইকুয়াল টু পাই r স্কয়ার পাই মানে 22/7 r স্কয়ার মানে r ৰ মান হৈছে আমাৰ 7 মাল্টিপ্লাইড বাই 7 স্কয়ার কাৰণে দুবাৰ মাল্টিপ্লাই কৰিলো তো এটো তলৰ 7 ওপৰৰ 7 কাটাকাটি গল তো আমাৰ ইয়াত থাকিল 22 আৰু 7 এই দুটা মাল্টিপ্লাই কৰিলে হ'ব 7 2 গুণে 14 154 সেন্টিমিটার স্কয়ার তো এটোই আমাৰ আনসার তো নেক্সট কোৱেশ্চনটো চাম এতিয়া আমাৰ সেকেন্ড কোৱেশ্চনটো লৈ আহো আমি ফাইন্ড the length of rope by which a cow must be tethered in order that it may be able to graze an area of 9856 meter square এটা কোৱেশ্চনটো কি কৈছে find the length of rope কৈছে আমাৰ এটা ৰছিৰ লেন্থ উলাব লাগে ৰছিটো কেনেকৈ আছে by which a cow must be tethered কৈছে এনেকুৱা এটা ৰছি যেটো ৰছি সাপোজ এটো ৰছিটো এটো খুটিত আছে এই ৰছিটো খুটিটোৰ লগত এটো ৰছিটো এই ৰছিটোৰ লগত আমাৰ এটা গৰু এটা বান্ধি থোৱা হৈছে ইয়াতে গৰুটো আছে সাপোজ এটা কি কৈছে ফাইন্ড the length of the rope এই rope যেটো আছে ৰছিটো আছে এটোৰ আমাৰ লেন্থটো উলাব লাগে by which a cow must be tethered কৈছে ৰছি এটাত কাউটো মানে গৰুটো বান্ধা আছে in order that it may be able to graze an area of 9856 meter square এটা কৈছে এই যেটো খুটিত গৰুটো বান্ধা হৈ আছে এই খুটিটোৰ পৰা লৈ যেটো ৰছি আছে তো ৰছিটোৰ দৈৰ্ঘ্যটো কিমান হ'ব যাতে গৰুটোৱে ঘুৰি ঘুৰি এই খুটাটোৰ মাজে চাৰিওফালে ঘুৰি ঘুৰি 9856 যেটো আমাৰ হেৰি আছে মিটাৰ স্কয়াৰ এৰিয়া আছে ইমানখিনি এৰিয়া লৈকে হি ঘুৰি মানে ঘাঁ খাই থাকিব পাৰে এতে এইখিনি জায়গাত খুটিটো আছে ইয়াৰ পৰা ৰছিটো আমি এইখিনি ধৰিলো এতে ই যদি ইয়াৰ পৰা এনেকে ঘুৰে ঘুৰি 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 ঘুৰি
এনেকৈ ঘূৰি থাকিব পাৰিব। তো এই গোটেইটো এইটো এটা সাৰ্কেল হ'ব, অকমান বেকা হৈছে, গোটেইটো সাৰ্কেল হ'ব। তো সাৰ্কেলটোৰ আমাৰ কি হ'ব, এৰিয়াটো আমাৰ দিয়া আছে যে গৰুটোৱে ঘূৰি ঘূৰি কিমানখিনি এৰিয়াতে খাব লাগিব 9856, মানে এৰিয়াটো আমাৰ দিয়া আছে 98,9856 মিটাৰ স্কোয়াৰ এৰিয়াত ই ঘূৰি থাকিব লাগিব। ঘূৰি থাকিলে তাৰ যিটো ৰছিটো আছে এই ৰছিটোৰ দৈৰ্ঘ্যটো কিমান হ'ব। এতিয়া আমাৰ এইটো আমি চালে যে দেখা পাম যে একেবাৰে গৰু আৰু ৰছি এইবিলাক যদি বাদ দিওঁ তেতিয়া আমি একেবাৰে ইজিলি দেখা পাম যে এইটো এটা সাৰ্কেল হয়। সাৰ্কেলৰ চেণ্টাৰৰ পৰা যিটো আমি ৰেখা টানিছো এইটো হৈছে আমাৰ কি হয়, এইটোক কয় আমাৰ ব্যাসাৰ্ধ মানে ৰেডিয়াস r। তো এই r ৰ মানটো ওলাব লাগে, আমাৰ এই ৰছিটোৰ দিশটো মানে এই r ৰ দিশটো দৈৰ্ঘ্যটো ওলাব লাগে। এতিয়া r ৰ দৈৰ্ঘ্যটো আমি কেনেকৈ ওলাম, আমাক দিয়া আছে এৰিয়া, তো এৰিয়াটোৰ পৰাই আমি r ৰ দৈৰ্ঘ্যটো ওলাম। তো আমাৰ এৰিয়া ইজ ইকুৱেল টু কিমান দিয়া আছে 9856 মিটাৰ স্কোয়াৰ। তো এৰিয়াৰ ফৰ্মুলাটো হৈছে আমাৰ পাই r স্কোয়াৰ, পাই r স্কোয়াৰ ইকুৱেল টু হ'ব 9856 মিটাৰ স্কোয়াৰ। তো এতিয়া আমি r ৰ যেহেতু মান লাগে r স্কোয়াৰ ৰাখি দিলোঁ, এইফালে আমি পাইটো লৈ গুচি গ'লোঁ 9856 তলত পাই লৈ গ'লে আমাৰ হ'ব পাইৰ মানটো 22/7। তাৰপিছত r স্কোয়াৰ ইকুৱেল টু কিমান হ'ব 9856। এতিয়া এই তলৰ হাতটো ওপৰত গুচি গ'ল, পূৰণ হৈ যাব আৰু তলত থাকিব আমাৰ 22। এতিয়া যদি আমি কাটাকাটি কৰোঁ তেতিয়া আমি 2 দি কাটাকাটি কৰিলে হ'ব আমাৰ 11, 2 11 গুণে 22, 2 2 4 গুণে 8 থাকিলে 1, 2 9 গুণে 18, 2 2 গুণে 4 থাকিব 1, 2 8 গুণে 16। ইয়াত ওপৰত হ'ল আমাৰ 4928 মাল্টিপ্লাইড বাই 7, তলত হৈ গ'ল আমাৰ 11। এতিয়া এইটোক আমি যদি ক্যালকুলেশন কৰোঁ, ক্যালকুলেশন কৰিলে আমি এই দুটা পূৰণ কৰি 11 দি হৰণ কৰিলে আমি ক্যালকুলেশন কৰি পাম 3136 এইটো নম্বৰ পাম। এতিয়া আমাৰ 3136টোক আমি কিমান স্কোয়াৰ কৰিলে 3136 পাম। তো আমি যদি 56 স্কোয়াৰ কৰি দিওঁ তেতিয়া আমি 3136 পাম। তো এইটো মই আগৰ হেৰি ট্ৰায়াঙ্গল কৰাওতে দেখুৱাইছিলোঁ যে কেনেকৈ আমি বৰ্গমূলটো উলিয়াব লাগে। তো 3136 আমি 56 স্কোয়াৰ কৰিলে 3136 আমি পাম। তো আমাৰ r ৰ এফালৰ স্কোয়াৰটো কাটি গ'লে থাকিব r ৰ মানটো 56। তো এইটো হ'ব 56 মিটাৰ। তো এইটোৱে আমাৰ যিটো ৰছিটোৰ দৈৰ্ঘ্য হ'ব এইটো হ'ব আমাৰ 56 মিটাৰ। তো এইটোৱে আমাৰ আনসাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চাম আমি। তো আমাৰ থাৰ্ড কুৱেশ্যনটো চাওঁ আমি, ইফ দ্য এৰিয়া of a circle decreases by 36%, then the radius of a circle decreased by। তো এইটো আমাৰ কি কৈছে যে এৰিয়া যিটো আছে আমাৰ হেতু আমাৰ কি কৰা হৈছে 36% ডিক্ৰিজ কৰা হৈছে, মানে সাৰ্কেল এটাৰ এৰিয়াটো আমি 36% কমাই দিছে। দেন দ্য ৰেডিয়াস অফ এ সাৰ্কেল ডিক্ৰিজড বাই। এটা কৈছে যদি এৰিয়াটো আমি সাৰ্কেলটোৰ এৰিয়াটো গোটেই এৰিয়াটো যদি আমি 36% কমাই দিওঁ, 36% যদি আমি কমাই দিওঁ, তো ৰেডিয়াসৰ যিটো মান আছে এইটো কিমান পাৰ্চেণ্ট কমিব। তো এইটো ওলোৱা একেবাৰে সিম্পল এটা ফৰ্মুলা আমাৰ আছে। ফৰ্মুলাটো মনত ৰাখিলে আমাৰ একেবাৰে ইজিলি লগে লগে ওলাই যাব। এই ফৰ্মুলাটো হৈছে এইটো যে ইফ দ্য এৰিয়া অফ এ সাৰ্কেল ডিক্ৰিজড বাই x%, x মানে যিকোনো পাৰ্চেণ্ট, যিমান পাৰ্চেণ্ট দিয়ে ডিক্ৰিজ হ'ল এৰিয়া মানে সাৰ্কেলটোৰ এৰিয়াটো যিমান পাৰ্চেণ্ট ডিক্ৰিজ হ'ল এইটো সেইকাৰণে আমি x% লিখিলোঁ। ইফ দ্য এৰিয়া অফ এ সাৰ্কেল ডিক্ৰিজড বাই x%, দেন দ্য ৰেডিয়াস অফ আ সাৰ্কেল ডিক্ৰিজেছ বাই। তেতিয়া আমাৰ ৰেডিয়াসটো কিমান পাৰ্চেণ্ট ডিক্ৰিজ হ'ব সেইটোৰ ফৰ্মুলাটো হৈছে এইটো 100 minus 10 root over 100 minus x। xটো হৈছে যিমান পাৰ্চেণ্ট হয় সিমান পাৰ্চেণ্ট, ব্ৰেকেট দি আমি পাৰ্চেণ্ট লিখিলোঁ। তো আমি 100ৰ জাগাত 100 লিখিম, 10ৰ জাগাত 10 লিখিম। জাষ্ট এই xৰ জাগাত কিমান পাৰ্চেণ্ট হৈছে কমিছে এইটো আমি ইয়াত লিখি দিম। যেহেতু 36% কমিছে সেইকাৰণে 36 লিখিলোঁ আমি। তো এতিয়া আমাৰ 100 minus 10 root over আমাৰ 100ৰ পৰা 36 গ'লে আমাৰ থাকিব 64। এফালে পাৰ্চেণ্টেজ দিলোঁ, তো এফালে হ'ল আমাৰ 100, এফালে 10। 64টোক আমি ৰুট কৰিলে আমি 8 স্কোয়াৰ লিখিব পাৰিম। তো 8 স্কোয়াৰ লিখিলে আমাৰ কি হ'ব 100 minus 10 into 8 স্কোয়াৰ লিখিলে 8 লিখিলোঁ।
তো স্কোয়াৰৰ লগত ৰুটটো কাটি গ'ল তো আমাৰ কিমান থাকিব এতিয়া 100 10 8 গুণে কিমান হ'ব 80 100 minus 80 তো গোটেইকেইটাত পাৰ্চেন্টেজ লগত থাকিব পাৰ্চেন্টেজ সাইনটো তো এটোতো পাৰ্চেন্টেজ সাইন থাকিব তো আমাৰ কি হ'ব 100 ৰ পৰা 80 গলে থাকিব 20% মানে যদি আমাৰ এৰিয়াটো আমি 36% ডিক্ৰিজ কৰি দিও তেতিয়া আমাৰ যেটো ৰেডিয়াস আছে ৰেডিয়াসটো 20% কম হৈ যাব তো আমাৰ এটো ফৰ্মুলাটো জাস্ট মনত ৰাখিব লাগিব ফৰ্মুলাটো মনত ৰাখিলে আমাৰ ইজিলি লগলে কোৱেশ্চন আনসাৰটো ওলাই যাব তো আজিৰ ক্লাছত আমি এখিনি কৰিলো ট্ৰায়াঙ্গল আৰু সাৰ্কুলাৰ তো আপোনালোকে সকলো এখিনি প্ৰ্যাকটিস কৰিব যিমান বেছি প্ৰ্যাকটিস কৰিব হিমান সোনকালে বস্তুখিনি আহি যাব লাহে লাহে কৰি থাকিলে প্ৰ্যাকটিস কৰি থাকিলে আৰু যদি কোনোবাই বুজি পোৱা নাই তেতিয়া ভিডিওটো আকবাৰ চাব আৰু যদিও তথাপিও বুজি নাপায় কমেন্ট সেকশনত জনাব আৰু বেছিকে প্ৰ্যাকটিস কৰিব তো আজিৰ ক্লাছত আমি এখিনি কৰিলো সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো থ্যাংক ইউ ভেৰি মাচ